বামাচাৰী তন্ত্ৰ হৈছে তান্ত্ৰিক সাধনাৰ অতি গোপনীয় আৰু শক্তিশালী পথ। এই পথত পঞ্চমকাৰ, মদ্য, মাংস, মৎস্য, মুদ্ৰা, মৈথুন ব্যৱহাৰ কৰি সাধকে নিজৰ ইন্দ্ৰিয়ক জয় কৰি দেৱীৰ সাক্ষাৎ লাভ কৰে। কেৱল যিসকলৰ ওপৰত গুৰুৰ পূৰ্ণ কৃপা আৰু দীক্ষা আছে তেওঁলোকৰ বাবেহে এই পথ, নহ'লে পাগল হোৱা বা জীৱন নষ্ট হোৱাৰ সম্ভাৱনা 100%। 1. সৰ্বোচ্চ শক্তিৰ বাবে মহাভৈৰৱী বামাচাৰী সাধনা সময়: অমাৱস্যাৰ মধ্যৰাতি 12 বজাৰ পৰা 3 বজা। স্থান: শ্মশান বা একান্ত নিৰ্জন ঠাই। প্ৰয়োজনীয় বস্তু: মদ, হুইস্কি, ৰাম বা দেশী সুৰা, মাংস, কলা ছাগলী বা মাছ, মৎস্য, মাছ, মুদ্ৰা, ভাজা চনা, মটৰ, মৈথুন, সাধিকা বা স্বয়ং দেৱীৰূপিণী নাৰী। মানুহৰ মূৰৰ খোলা মন্ত্ৰ 108 বাৰ জপ কৰিব লাগিব। মন্ত্ৰটো হ'ল ওম হ্ৰিং ভৈৰৱী কালী কপালিনী মাংসশোণিত ভুজিনী খে খে হ্ৰিং হ্ৰিং ফট স্বাহা। বিধি: মৃত মানুহৰ লাওখোলাত মদ ঢালি মাংস মাছ দি পঞ্চমকাৰে দেৱীক বুলি দিব লাগিব। সাধিকাৰ সৈতে মৈথুনেৰে সমাপ্তি। 7টা অমাৱস্যা কৰিলে দেৱী সাক্ষাৎ দৰ্শন দিয়ে, সকলো সিদ্ধি দান কৰে। 2. বগলামুখী বামাচাৰী বশীকৰণ: শত্ৰু ধ্বংসৰ লগতে সৰ্বজন বশীকৰণৰ বাবে। সময়: কৃষ্ণপক্ষৰ অষ্টমী ৰাতি। প্ৰয়োজনীয় বস্তু: পীতাম্বৰী বগলাৰ মূৰ্তি বা যন্ত্ৰ, হালধীয়া চূড়া বা মদ, হালধীয়া ৰঙৰ মাছ, হালধীয়া মিঠাই, শত্ৰুৰ নাম লিখা কাগজ। শত্ৰুৱে ব্যৱহাৰ কৰা বস্তু থাকিলে আৰু ভাল। মন্ত্ৰ: ওম হ্ৰিং বগলামুখী। শত্ৰুৰ নাম ক'ব: মুখং স্তম্ভয় স্তম্ভয়, জিহ্বাং কিলয় কিলয়, বুদ্ধিং নাশয় নাশয়, হ্ৰিং ও ফট স্বাহা। বিধি: হালধীয়া মদ বা চূড়া খাই হালধীয়া মাছ মাংস বলি দি 10,000 জপ কৰিব। শেষত শত্ৰুৰ নামৰ কাগজত নিজৰ বীৰ্য লগাই দেৱীৰ মূৰ্তিৰ তলত পুতি থ'ব লাগে। শত্ৰু 40 দিনৰ ভিতৰত পাগল হ'ব বা মৃত্যুমুখত পৰিব। 3. কামাখ্যা বামা সাধনা: প্ৰেম, ধন আৰু বশীকৰণৰ বাবে। সময়: অম্বুবাচী মেলাৰ 3 দিন, জুন জুলাই মাহ। স্থান: কামাখ্যা মন্দিৰৰ ভিতৰত বা ওচৰৰ শ্মশান। বিধি: যোনিৰূপিণী কামাখ্যাৰ সন্মুখত নগ্ন হৈ বহিব। সাধিকাৰ সৈতে মৈথুন কৰি শেষত তাইৰ বীৰ্যৰ সৈতে গুৰুচনা মিহলাই তিলক ল'ব। এই তিলক লগাই য'ত যাব তাতে ৰজা প্ৰজা সকলোৱে বশ হৈ পৰিব। 4. উৰিষ্যাৰ বিখ্যাত